নমস্কাৰ সকলোকে। আজি হৈছে মোৰ জীৱনৰ আটাইতকৈ বিশেষ দিন, সেইবাবে ৰাতিপুৱা ভগৱানৰ আশীৰ্বাদ লৈ ওলাই আছোঁ। একচুৱেলি আজি হৈছে মোৰ এপইণ্টমেণ্ট ডে আৰু আজি চৰকাৰে ৫,৫৫০টা টেট্ৰিনৰ প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰিব। সেইবাবে আমি ওলালোঁ খানাপাৰা ফিল্ডলৈ বুলি। ৩টা বজাৰ পৰা মিটিং আছিল আমাৰ, গতিকে আমি খানাপাৰা ফিল্ড আহি পালোঁ আৰু লগত মোৰ বা আহিছে আৰু আহি দেখা পালোঁ ইমান ধুনীয়া এটা পৰিৱেশ। সকলোৱে নিজৰ এপইণ্টমেণ্টৰ বাবে উৎসাহী হৈ কিনে ৰৈ আছে সকলোৱে আৰু চবৰে মুখত হাঁহি। ইয়াতে মোৰ ফ্ৰেণ্ডকো লগ পালোঁ মই। আৰু এই বিশেষ দিনটোৰ বাবে আমি চৰকাৰক ধন্যবাদ প্ৰদান কৰিব লাগিব। স্পেচিয়েলি আমাৰ মৰমৰ মামা অৰ্থাৎ মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁ এই স্বচ্ছ আৰু নিকাভাৱে নিযুক্তি দিয়াৰ বাবে সকলোৱে এই দিনটো আজি দেখা পাইছে। আৰু সেইকাৰণে আমি ৰৈ আছিলোঁ মিটিঙৰ বাবে। আৰু এতিয়া মুখ্যমন্ত্ৰী মহোদয় আহি পালে, জাতীয় সংগীত গাব দিলে চবকে, চবেই উঠি হৈ কিনে জাতীয় সংগীত গালে আৰু নিযুক্তি প্ৰদান কৰিলে। ধন্যবাদ।